সৃষ্টিকলয় পাকিত কলয় আবে শুনিও নিপ্ৰতি কোননো নহয় বাৰীটো জীৱৰ সংগতি যেবে এক শত ভৈল বৰিষ ব্ৰহ্মাৰ কৰন্ত ঈশ্বৰে তেবে ব্ৰহ্মা কুসংহাৰ পৃথিৱী প্ৰমুখ্যে হুৱে হুয়া গুণেহীন জাত হন্তে আখে দুনাই তাতে যায়লীন নৰহয় কিছু বমান দৰো নাশ জগতকে দেন্তে কৃষ্ণে উদৰ তে বাস নোহে বৃষ্টি সতে কবৰিষ পৃথিৱীত খাইবে নবা পজা হৈবে ক্ষুধায়ে পীড়িত অন্য অন্য ধৰি সৰি ৰৰ মাংস খাই এহিমতে লোকনিষ্ঠ এহিমতে লোক নিৰণ তৰে মৰি যায় পচন্ত আদিত্যই ওপৰত তাপ কৰে অনন্ত মুখৰ বহ্নি বজাই তাত পৰে পাতাল পৃথিৱী দহি ওপৰক আহে সঞ্চৰৈ বহ্নিৰ শিখা পচন্দ বতাহে অগ্নি সূৰ্যে অধে উৰ্ধে ব্ৰহ্মাণ্ড কুদহে ডগ ডগুময় পিণ্ড যেন হুয়া ৰহে মহামেঘে বৰিষয় শতেক বৎসৰ প্ৰলয়ৰ জলে ভৰে ব্ৰহ্মাণ্ড ভিতৰ কালৰ বেগত ব্ৰহ্মাণ্ডৰ হুৱে ক্ষয় সাতোৱা বৰণ অন্যে যায়লয় পৃথিৱী জলত বসে উদক তেজত তেজু পহ বায়ু তপ বন আকাশত পহয় অহংকাৰত আকাশো হৈয়া পাছে ইন্দ্ৰিয় দেৱতাগণ অনুযত আছে মহত্তত পশে অহংকাৰ বৃত্তিহীন প্ৰকৃতিতে আপুনি হতো যাইলীন পৰীক্ষিত নৃপতিক এই কথাকেইটা সুখদেৱে কিয় কৈছে সুখদেৱ সেইটো অৱস্থাতে আছে কি অৱস্থাত আছে অন্তৰ্ধ্যান অৱস্থাত আকাৰ শূন্য অৱস্থাত নিৰাকাৰ ব্ৰহ্ম অৱস্থাত আছে সুখ হয়নে বিষ্ণুৰ মায়াৰ শক্তিৰ দ্বাৰা ৰূপটো দেখুৱাই আছে বিষ্ণুৰ মায়াৰ শক্তিৰ দ্বাৰা ৰূপটো দেখুৱাই আছে কি ৰূপ সেইটো বিষ্ণুৰ মায়াৰ সুখ কি সুখ হল আত্মা কৃপা কৰি পৰীক্ষিতক দৰ্শন দি আছে এটা পৰীক্ষিতে বুজিব লাগিব যে এই আত্মাৰূপ সুখ আৰু মই এক কেনেকে হৈ যাম সেই জ্ঞানটো যদি নলয় পৰীক্ষিতৰ ব্ৰহ্মজ্ঞানৰ অৰ্থটো অসাৰ হ'ব এটা পৰীক্ষিতকে কথাখিনি কৈও আছে আৰু পৰীক্ষিতে দেখিও আছে কি দেখি আছে যে পাতালৰ পৰা অনন্ত ঈশ্বৰৰ সহস্ৰ বদনেৰে সহস্ৰ শিখা হৈ কেৱল অগ্নি বাজ হৈছে কলৈ বাজ হৈছে যিখন পৃথিৱীত গোটেই জীৱ বাস কৰি আছিলে তাত সহস্ৰ বছৰ বৰষুণ হোৱা নাই সকলো জীৱ জড় শুকাই শেষ হৈ গ'ল শুকান গোবৰৰ নিচিনা ফোপোলা হৈ গ'ল পৃথিৱীখন আৰু কি কৰিছে
এতিয়া এই পৃথিৱীখনত অনন্ত ঈশ্বৰৰ পৰম শক্তিৰে পাতালৰ পৰা দহন কৰি পুৰি পুৰি আনি আছে। কি পৃথিৱী? এই দেহ পৃথিৱী। এই দেহৰ তত্ত্বটো পৰীক্ষিতক বুজাইছে, হয়নে? সৃষ্টিৰ তমস গুণৰ যিটো তত্ত্ব, তমসৰ পৰা প্ৰথম উৎপত্তি হৈছিলে কি? শব্দ, হয়নে? শব্দৰ পুত্ৰ আছিলে আকাশ, আকাশৰ পুত্ৰ আছিলে বায়ু, বায়ুৰ পুত্ৰ আছিলে বহনি, বহনিৰ পুত্ৰ আছিলে ৰস, ৰসৰ পুত্ৰ আছিলে জল, জলৰ পুত্ৰ আছিলে গন্ধগুণ, আৰু গন্ধগুণৰ পুত্ৰ হ'ল পৃথিৱী। উৎপত্তি ক'ৰ পৰা হৈছিলে? শব্দৰ পৰা হৈছিলে। দেখুৱাইছ কৃষ্ণ কৃষ্ণ ইমান সময় আহি আপুনি আমাক সংগ দিলে, গতিকে আপোনাৰ ওচৰত আমি শ্ৰদ্ধা ভক্তি আৰু সেৱা জনাইছোঁ, নহয়নে বাৰু? ঠিক আছে, আপোনাৰ দায়িত্বভাগ আছে যেতিয়া যাব লাগিব, নহয়নে? যাওক বাৰু, ঠিক আছে। কৃষ্ণ কৃষ্ণ এতিয়া পৰীক্ষিত নৃপতিক গুৰু ভগৱান শুকে কৈছে যে হে পৰীক্ষিত, প্ৰথম এই ব্ৰহ্মাণ্ডত উৎপত্তি হৈছিলে শব্দৰ। এই শব্দ কি? এই শব্দ হ'ল অক্ষৰ ব্ৰহ্ম, নিৰাকাৰ ব্ৰহ্ম, ঈশ্বৰ ব্ৰহ্ম। এই শব্দৰ অনুভৱ হয়, কিন্তু শব্দক একেবাৰে ধৰি ৰাখিব নোৱাৰে। কিয় ধৰি ৰাখিব নোৱাৰে? ই যদি প্ৰকাশ হৈ যায়, ই অনন্তমুখী গতিত ধাৱবান হৈ যায়। সেইটো কাৰণে শব্দৰ পৰা উৎপত্তি হ'ল কি? সীমাহীন তত্ত্ব, যাৰ নাম হ'ল আকাশ, হয়নে বাৰু? গতিকে তুমি কি আছিলা? তুমি ঈশ্বৰৰ অংশ জীৱ আছিলা। এই জীৱ হৈও তুমি শিৱৰ তত্ত্বলৈ আহিলা, এটা জীৱৰ তত্ত্বলৈ আহিলা, হয়নে? এই জীৱৰ তত্ত্বৰ পৰা তুমি মুক্ত হৈ পৰমাত্মাৰ লগত এক হ'ব লাগিব। এতিয়া কেনেকে এক হ'ব? তুমি তোমাৰ দেহটো জ্বলাব লাগিব। কিহেৰে? তোমাৰ আত্মা শক্তিৰ অগ্নিৰ দ্বাৰা। এই আত্মা শক্তিৰ অগ্নিৰ দ্বাৰা তোমাৰ দেহটোক তুমি ভস্ম কৰি দিব পাৰিব লাগিব। আৰু তেতিয়া কি হ'ব? তেতিয়া তুমি নিৰাকাৰ ব্ৰহ্ম, আনন্দ ব্ৰহ্ম, পৰম ব্ৰহ্মত এক হ'ব পাৰিবা। দ্বাদশ স্কন্ধত শুকদেৱ ভগৱানক এই ব্ৰহ্ম জ্ঞান লাভ হোৱাৰ পাছত পৰীক্ষিতে কৈছে যে হে গুৰু ভগৱান, মই ধন্য হৈছোঁ। অৰ্থাৎ এইদৰে 10টা তত্ত্বৰ যিদৰে উৎপত্তি হৈছে, এই পৃথিৱী গন্ধগুণৰ ৰসৰ তত্ত্বৰ পৰা আমাৰ এই জীৱৰ তত্ত্ব, দেহ তত্ত্বৰ সৃষ্টি হয়। এই কথাখিনিক আমাক বুজায়। এই দেহটো কি হয়? ক্ষয়শীল বস্তু। এই দেহটো আকৌ ইয়াতে থাকি যাব, আৰু জীৱটোৰ কেতিয়াও মৃত্যু নাই। জীৱৰ কি আছে? জীৱৰ আছে গতি আৰু সংস্কাৰ। গতিটো যদি সি পাপ কৰ্ম কৰিছিলে, বেয়া কৰ্ম কৰিছিলে, বেয়াত আশ্ৰয় লৈছিলে, তেতিয়াহ'লে তাৰ কি হ'ব? গতিটো দুৰ্গতি হ'ব। আকৌ জন্ম ল'ব লাগিব কষ্ট ভোগ কৰিবৰ কাৰণে, কৰি থোৱা পাপখিনিক আকৌ ক্ষয় কৰিবৰ কাৰণে। এই জীৱটোৱে যদি কেনেবাকৈ পাপৰ পৰা মুক্ত হ'ব পাৰি, ঈশ্বৰ কৃষ্ণৰ চৰণত আশ্ৰয় লৈ ভগৱতমুখী হ'ব পাৰিছে, এই জীৱটোৰ সদগতি হ'ব। জীৱৰ সদগতি মানে জীৱৰ আনন্দ। এই জীৱৰ আনন্দটোৱেই হ'ল কি? কৃষ্ণ। সেইটো কাৰণে পৃথিৱীৰ তত্ত্বৰ পৰাই কৃষ্ণৰ উৎপত্তি, আৰু এই পৃথিৱীতে লীন গৈছে। হে ৰাম, প্ৰকৃতিতে আপুনি মহতো যায় লীন, ঈশ্বৰৰ লীলাত জগত নাশ হয়। এই কটাক্ষতে কোটি কোটি এই ব্ৰহ্মাণ্ডলৈ, অপুৰুষ প্ৰকৃতি বৃত্তি শূন্য হৈয়া থাকে,
অজ্ঞানীগণে প্ৰাকৃত প্ৰলয় বুলই তাকে। প্ৰাকৃত প্ৰলয়টো কি? গোটেই পৃথিৱীখনে লয় হৈ এক অৱস্থাত গৈ যোৱা। অৰ্থাৎ প্ৰাকৃত প্ৰলয়ৰ পাছত তাত আৰু কোনো জীৱ জড় নেথাকে। হে নিত্য নৈমিত্তিকসকলেও প্ৰাকৃত প্ৰলয় আবে ঐতান্তিক লয় এ শুনা মহাশয়। তোমাক মই নিত্য নৈমিত্তিক প্ৰলয়ৰ কথা ক'লো, প্ৰাকৃত প্ৰলয়ৰ কথা ক'লো। নিত্য নৈমিত্তিক প্ৰলয়টো কেতিয়া হয়? 14জন মনুৰ অন্ত হলে নিত্য নৈমিত্তিক প্ৰলয় হয়। আৰু ব্ৰহ্মাৰ যেতিয়া সহস্ৰ বছৰ হয় তেতিয়া এক প্ৰাকৃত প্ৰলয় হয়। পৰিমাণ দিছে আমাক ভাগৱত শাস্ত্ৰত। হে ৰাম মুখ্যকেহে বুলি ৰাজা ঐতান্তিক লয় ব্ৰহ্মজ্ঞানী দেখৈ জগতকে ব্ৰহ্মময়। ঐতান্তিক প্ৰলয়টো কি বুলি কৈছে ভাগৱত শাস্ত্ৰত? হে পাণ্ডৱৰ নাদি পৰীক্ষিত, তুমি যদি মুক্ত হৈ যাব পাৰিলা, এয়া হ'ল ঐতান্তিক প্ৰলয়। বোলে কিহৰ পৰা? এই দেহৰ মায়াৰ বন্ধনৰ পৰা। বোলে কিহৰ পৰা? এই সংসাৰৰ যত যিমান মায়া মোহ আছে এই সকলোবিলাকৰ পৰা। বোলে কিহৰ পৰা? তোমাৰ অজ্ঞান অবিদ্যাৰ বন্ধনৰ পৰা। তেতিয়া কি আহিব? তুমি যিদৰে আনন্দময় হৈ যাবা, তোমাক প্ৰতিপালন কৰা আনন্দ কৃষ্ণ তোমাৰ লগতে আছে, তুমি তেওঁৰ লগত এক হৈ যাবা। জড় জীৱক এক কৰি কৃষ্ণ তত্ত্বত চৈতন্য হৈ থাকি আনন্দ ল'ব পৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোক কোৱা হ'ল কি বুলি? মুখ্য। গীতাৰ 18 নম্বৰৰ যুগ। কি যুগ? সন্ন্যাস যুগ বা মুখ্য যুগ। ভাগৱতৰ দ্বাদশ স্কন্ধত পাণ্ডৱৰ নাদি পৰীক্ষিতক এই ঐতান্তিক লয়ৰ দ্বাৰা বুজাই দিলে। বোলে কি? তুমি মৃত্যুমুখী জীৱ নহয়, তুমি মৃত্যুক ধাৰণ কৰিবলৈ বা পালন কৰিবলৈ অহা জীৱ নহয়। বোলে তুমি কি? তুমি আনন্দময় ঈশ্বৰৰ অংশ, তুমি শুদ্ধ ব্ৰহ্ম জীৱ। এই জীৱ হৈ যদি তুমি ঈশ্বৰৰ আনন্দৰ মাজত এক হৈ যাব পাৰা, বাহ্যিক ঈশ্বৰৰ মায়াই যদি তোমাক কেনেবাকে স্পৰ্শ নকৰে, এই সুখৰ নাম হ'ল ঐতান্তিক। অৰ্থাৎ হৰি সেৱাৰ সুখটোকেই ঐতান্তিক সুখ বুলি ভাগৱত শাস্ত্ৰই আমাক জনাইছে। হে ৰাম ব্ৰহ্মব্যতিৰ একে মিছা যত দেখায়ান, এ জড়িত উপজি যেন হে আছে সৰ্বজ্ঞান। জাগন সপূৰ্ণ বুদ্ধি ৰেখে বৃত্তি ছয়, হে নানাবিধ দেখা যত এ সবে মায়াময়। এ সমস্তে বস্তু যেন তাতকৰ নয়, এ খনেকে উপজি খনে কতে নাসয়। এ যেন আকাশত মিলৈ সংঘাত মেঘৰ, এখনেকে থাকিয়া হৈ এখনেকে অন্তৰ। এ ব্ৰহ্মটো জগত ৰাজা যেন সেহি নয়, এ উপজিয়া ব্ৰহ্ম ব্ৰহ্মতে শুই লয়। এই একে ব্ৰহ্মই আছা সৰ্বদেহত পকতে, যেন এক আকাশ পয় তেক ঘতে ঘতে। ইমান ধুনীয়াকে পৰীক্ষিতক বুজাই দিলে। কি বুলি বুজাই দিলে? যে ঈশ স্বৰূপে হৰি সবঘতে বৈত। হে পৰীক্ষিত, তুমি দেখোতে এখন আকাশ দেখিছা, হয়নে? বোলে হয়। তুমি 10টা পানীৰ বাতি থৈ দিয়া, 10টা পানীৰ বাতিত তুমি 10খন আকাশ দেখিবা। আকাশ একেখনেই আছিলে, 10টা বাতিত তুমি পানী থোৱাৰ কাৰণে 10টা বাতিত তুমি 10খন আকাশ হিচাপ কৰি দেখিছা। কিন্তু সত্যটোলে চাই দিয়া, বোলে কি? বাতিহে 10টা, আকাশ এখনেই। তুমি থোৱা বাতিহে 10টা, আকাশ একেখনেই।
সেইটো কাৰণে তোমাক কৈছো তোমাৰ মন আকাশত থকা যিবিলাক বিকাৰৰ ডাৱৰ আছে যিবিলাক ডাৱৰে তোমাক মায়াৰ ফালে নিছিলে যিবিলাক ডাৱৰে তোমাক অজ্ঞানৰ ফালে নিছিলে এই ডাৱৰবিলাকক শূন্য কৰিবলৈ হ'লে কি কৰিব লাগিব এই ডাৱৰবিলাকৰ মাজত সংঘাত হ'ব লাগিব এই ডাৱৰবিলাকৰ মাজত সংঘাত হ'লে কি হয় বজ্ৰপাত হয় বিজুলী হয় হয়নে নহয় হয়নে আমাৰ জীৱনলৈও দুখ কষ্টৰ বজ্ৰপাত মাজে মাজে নামিবই এয়া জীৱৰ ধৰ্মই জীৱৰ লগত দুখ কষ্টৰ বৰ্ষা বৰষুণ শিলাবৃষ্টি আৰু বজ্ৰপাত এইবিলাক থাকিবই কিন্তু গুৰু ব্ৰহ্ম অভয় ব্ৰহ্ম কোন সুখদেৱে পৰীক্ষিতক কৈছে তুমি কেতিয়াও বিচলিত নহবা বলে কি তোমাৰ লগত পৰমাত্মা কৃষ্ণ বিৰাজমান কোন বিৰাজমান বুলি ক'লে পৰমাত্মা কৃষ্ণ বিৰাজমান এই জগতৰ সমস্ত বস্তুৰ লয় হ'ব ধ্বংস হ'ব বিনাশ হ'ব কিন্তু তোমাক প্ৰতিপালন কৰি থকা এই আত্মা ঈশ্বৰজনৰ কোনোদিন ক্ষয় নহয় পৰীক্ষিতক কি কৈছে অক্ষয় বস্তুত আশ্ৰয় লোৱা অবিনাশী বস্তুত আশ্ৰয় লোৱা অবিনাশী ঈশ্বৰৰ তত্ত্বটোক তুমি অনুভৱ কৰা সেইটো কাৰণে পৰীক্ষিতে কি কৰিছে নিজেই অনুভৱ কৰিছে হয় এই মোৰ চোলাটোৱেই হ'ল মোৰ দেহাটো ঈশ্বৰৰ ইচ্ছাত ঈশ্বৰেই পিন্ধিছে কি ৰূপত আত্মা ৰূপত এই দেহটো পিন্ধিছে এই চোলাটো তেওঁ যেতিয়া এৰিবলৈ মন যাব তেওঁ তেতিয়া এৰি দিব এইটো মোৰ কাম নহয় মোক প্ৰতিপালন কৰি থকা আত্মা ঈশ্বৰৰ কাম এতিয়া মোৰ কাম কি পৰীক্ষিতক সজাগ কৰি দিছে কোনে গুৰু ভগৱান সুখদেৱে যে তোমাৰ এতিয়া এটাই কৰ্তব্য আছে বোলে কি যি আনন্দময় হৰিয়ে তোমাক আনন্দৰ কাৰণে আনিছিলে সেই আনন্দৰ লগত তুমি এতিয়া এক হোৱা এতিয়া কি কৰিলে পৰীক্ষিতে দেহাটোক জড় কৰি কৰি আহি আছে মনেৰে যে মোৰ এই দেহটো জড় বস্তু এইটো চৈতন্য নহয় এইটো ক্ষয়শীল বস্তু হে জগতৰ হৰি আত্মাৰূপ কৃষ্ণ মই তোমাত এক হ'ব বিচাৰো এই দেহক মই এতিয়া মোৰ পৰা মুক্ত কৰি দিবলৈ আপোনাক কি কৈছো প্ৰাৰ্থনা জনাইছো পৰীক্ষিত নিপতিয়ে দেখি আছে বোলে কি তেওঁ দেহটো যে ঈশ্বৰে পিন্ধি থকা এটা চোলা পৰীক্ষিত নিপতিয়ে দেখি আছে বোলে কি গৰ্ভত যিজন ঈশ্বৰে মোক দেখা দিছিলে হৃদি পদ্মত সেইজন কৃষ্ণই মোক দেখা দি আছে পৰীক্ষিত নিপতিয়ে দেখি আছে হৃদি পদ্মত থকা কৃষ্ণ আৰু তেওঁ ভাগৱত কৈ থকা সুখ একেজনে বেলেগ নহয় আৰু এই যে শুনি আছে ভাগৱত পৰীক্ষিতে তেতিয়া বুজি পাইছে বোলে কি মই পৰীক্ষিতে ভাগৱত শুনা নাই মোৰ আত্মা কৃষ্ণই শুনি আছে গতিকে ব্ৰহ্ম জ্ঞান জগতৰ সমস্ত বিকাৰবিলাকৰ পৰা মুক্ত হৈ আমি নিজকে আত্মা বুলি আমাৰ লগত নিজস্ব একো নাই বুলি সমস্তখিনি পৰমাত্মাৰে বুলি আমি অনুভৱ কৰিবলৈ যেতিয়া অনুশীলন কৰিম তেতিয়া এই পৰীক্ষিত ৰূপী ভাগৱত ভকত বৈষ্ণৱৰ সংস্বৰূপ গংগাৰ পাৰত শ্ৰৱণ কীৰ্তন কৰা সমস্ত বৈষ্ণৱে ঈশ্বৰ কৃষ্ণৰ আনন্দৰ অনুভৱ কৰিবলৈ কি হ'ব কৃপা লাভ কৰিব ভাগৱতৰ দ্বাদশ স্কন্ধ ভাগৱত ভগৱন্তৰ ক্ষীৰ এই ক্ষীৰতেই হ'ল সকলোৰে আশ্ৰয় হয়নে জগতৰ হৰিয়েই সকলোৰে আশ্ৰয় হৰি কৃষ্ণৰ বাহিৰে কোনো কেতিয়াও বেলেগ আশ্ৰয় স্থায়ী হ'ব নোৱাৰে পৰীক্ষিতক বুজাইছে কোনে সুখী সময় ব্যৱস্থা পিছফালৰ পৰা কৰিব পাৰি কৰক কাৰণ সময়টো আৰু যদি এঘণ্টামান চলে দেৰি হৈ যাব নহ'লে কৃষ্ণ আমি কৰিব পাৰিছোঁ কৃষ্ণ যে কৃপালত গুৰুমূৰ্তি বাবান্ধৱ সমস্ত সেউজীয় সমস্ত এটা প্ৰাৰ্থনা নিবেদন কৰিছে যে যিহেতু আমাৰ বৰপ্ৰসাদমুখীৰ আজি ব্যৱস্থা কৰা হৈছে ভকত বৈষ্ণৱৰ নিমিত্তে পাই দিছে গতিকে নিয়ম শৃংখলা ৰক্ষা কৰি পাঁচফালৰ পৰাই ভকতৰ সেৱাৰ নিমিত্তে তেখেত সমস্তই ভকত সেৱাৰ কাৰণে সেৱা জনাব বিচাৰিছে সেৱা এটা আপুনি ল'লেও
কৃষ্ণ হৰি ৰাম কৃষ্ণ হে ৰাম কহিলো তোমাত চাৰি প্ৰকাৰ পলয় ভকতি নভৈলে কৈতো নেৰাই মৃত্যু ভয় লগা তোমাক মই প্ৰলয় কেইটাৰ বিষয়ে ক'লো হয়নে কিন্তু হে পৰীক্ষিত যদি ভকতি নহয় ভয় দূৰ নহ'ব ভক্তিৰ শক্তিৰে ঈশ্বৰৰ লগত তুমি যেতিয়া একাত্ম হ'ব পাৰিবা তেতিয়াহে তোমাৰ অভয় ব্ৰহ্ম গুৰুৰ কৃপা লাভ হ'ব এই গুৰুৰ কৃপাত কি লাভ হয় ভকতি জ্ঞান লাভ হয় হে ৰাম দেও পৰিছেদ কিবা কহিব বহুত দেখে ব্ৰহ্মময় যিটো জীৱন্তে মুকুট তথাপিতো সিটো কৃষ্ণ কীৰ্তনে ক্ষেত্ৰলৈ ভকতি নভলে দুনাই মায়াই আশী ধৰৈ এটা গুৰু খুব ভগৱানে কি কৈছে হেৰা পৰীক্ষিত তোমাক মায়াই ধৰি মৃগয়ালে নিছিলে মায়া মাতাই বিদায় ল'লে বোলে কি যিদিনাখন তুমি আত্ম অনুশোচনা কৰি ভগৱান কৃষ্ণক কৈ দিছিলা যে এই মোৰ হাত দুখন জ্বৰ মোৰ ভৰি দুটা জ্বৰ মোৰ এই দৃষ্টিও জ্বৰ হয়নে নহয় কেৱল চৈতন্য তুমি সকলোবিলাক জ্বৰ কৰি দিয়া সেইদিনাখনে তোমাৰ ওচৰলৈ কি আহিছিলে ভক্তি গংগা নামি আহিছিলে কেনেকে ভক্তি গংগা নামি আহিলে কায় বাক্য মন তিনটা বস্তু কৃষ্ণত অৰ্পণ কৰিলে এই ভক্তি গংগা নামি অহাৰ কাৰণে তুমি অমৃতময় ভাগৱত কথা গংগাৰ পাৰত তুমি শ্ৰৱণ কৰিবলৈ পালা যদি তুমি এতিয়াও আকৌ যদি তুমি কৃষ্ণ বিমুখ হৈ যোৱা যদি ঈশ্বৰ চিন্তনৰ পৰা আঁতৰ হৈ যোৱা তোমাক সাৱটি ধৰিবই কোনে হে মায়া মাতাই তোমাৰ মায়ায়ে মন মোহিয়াছে হৰি অজ্ঞান আন্ধাৰে পৰিয়া পাৰন বাও ৰাম মাধৱে আমাক কি কৈছে ভকতি তেতিয়াহে হ'ব অহংকাৰ লৈ ক'লে নহ'ব গৰ্ব লৈ ক'লে নহ'ব হয়নে কাকুতি কৰিব লাগিব কাকুতি বুলি লিখিছে নে নাই কি বুলি লিখিছে কি মতে ভকতি কৰিব তোমাত হৰি মই মহামতি নাজানো তাৰ পাই ৰাম এটা মাধৱেনো কাক ভকতি কৰিব নাজানো বুলি কৈছে হয়নে কৃষ্ণ দৈৱকী নন্দন কৃষ্ণ ভকতি কৰিব নোৱাৰো বুলি কৈছে নাজানো বুলি কৈছে হয়নে নহয় আৰু এজনক নাজানো বুলি কৈছে কাক জগতগুৰু শংকৰক এইখিনি কথা মাধৱে কৃষ্ণকো কৈছে আৰু তেওঁ গুৰুজনা শংকৰকো কৈছে যে হে সূৰ্যমন্দ শংকৰ তুমি এক ৰাতিত গুণমালা প্ৰস্তুত কৰি দিব পাৰা আৰু মই তোমাৰ উপদেশ লৈ 1000 জোকা ঘোষা প্ৰস্তুত কৰোঁতে মোৰ 14 বছৰ লাগিলে
হয়নে বাৰু? তুমি গুণমালা এক ৰাতিত প্ৰস্তুত কৰিব পাৰা। তোমাৰ উপদেশ আৰু আশীৰ্বাদ লৈ মই নামঘোষা প্ৰস্তুত কৰোঁতে মোৰ 14 বছৰ লাগিলে। মই তোমাক এতিয়া কি বুলি ভকতি কৰিম? হয়নে নহয়? ইয়াত দুটা তত্ত্ব নিহিত হৈ আছেনে নাই? হয়নে বাৰু? এজন শিষ্যৰ আটাইতকৈ শ্ৰেষ্ঠ গুণটো সেইটোৱেই। কি গুণটো? তেওঁ যিমান নিজক সৰু দেখিব পাৰে, তেওঁ নিজক কিমান সূক্ষ্ম দেখিব পাৰে, তেওঁ নিজক কিমান নিহীন দেখিব পাৰে। কোনে দেখিছে? মাধৱে দেখিছে। জগতগুৰু শংকৰৰ চৰণ পালে, তেওঁৰ উপদেশ পালে, উপদেশ পাই তেওঁ ঘোষা প্ৰণয়ন কৰিছে। তাতো তেওঁ আত্মনিবেদন কৰিছে, আত্ম অনুশোচনা কৰিছে, আত্ম উপলব্ধি কৰিছে। বোলে কি? তুমি যিজন ঈশ্বৰক চিনাকি কৰি দিলা সেইজন কৃষ্ণ, হয়নে? আৰু সেইজন কৃষ্ণৰ মই সেৱা কেনেকে কৰিম? সেইজন ঈশ্বৰক পৰিচয় কৰি দিয়া, তুমি মোৰ গুৰু, তুমি মোৰ সংগৰ, মই তোমাক কেনেকে সেৱা কৰিম? বোলে কি? মই যে মোহমতী, মই যে অজ্ঞানী, মই যে একো নাজানো। হয়নে বাৰু? ভগৱানৰ ওচৰত কৰুণ ৰস, হয়নে? নিৰ্মল ৰস, ৰসময় ভকতিৰ ৰস লাগিব। ভগৱানক যদি আমি তেওঁৰ চৰণত ছত্ৰ ছায়াত আমি যদি ঠাই বিচাৰোঁ, পৰীক্ষিত নৃপতিক গুৰু ভগৱান শুকে সেই শুদ্ধ ঈশ্বৰ জ্ঞানটো দিছে যে তুমি তোমাৰ কায় বাক্য মনক নিৰ্মল কৰা, শুদ্ধ কৰা, তুমি নিজৰ মাজত নিজেই উপলব্ধি কৰা। বোলে কি? গোটেই ব্ৰহ্মাণ্ডচনক প্ৰতিপালন কৰি থকা কৃষ্ণই কৃপা কৰি তোমাকো প্ৰতিপালন কৰি আছে। জগতক প্ৰতিপালন কৰি থকাজনে তোমাকো প্ৰতিপালন কৰি আছে। এতিয়া জগতপতিজনক তুমি কি বুলি কৃতজ্ঞতা জনাবা? হয়নে বাৰু? গতিকে আমাৰো সেইটো অনুভৱ হৃদয়ত হ'ব লাগিব। যিজনে কৈ দিলত বেদ হ'ল, যিজনে গাই দিলত গীতা হ'ল, হয়নে? আৰু যিজনে দি দিলত ভাগৱত হৈ গ'ল, হয়নে নহয় বাৰু? এতিয়া ভাগৱত কি? পুৰাণ সূৰ্য। সূৰ্যলৈ আমি চাব পাৰোঁ জানো? হয়নে? আমি চাবই নোৱাৰোঁ, চাট মাৰি ধৰিব চকুত। ইমান ঈশ্বৰ জ্ঞান, ঈশ্বৰ তত্ত্ব ভাগৱতত আছে, হয়নে? ভাগৱত কি? ভাগৱত ভগৱন্তৰ ভক্তিৰ সমুদ্ৰ। সমুদ্ৰৰ পাৰ আছে জানো? সমুদ্ৰৰ সীমা আছে জানো? হয়নে? গতিকে এই ভাগৱত স্বৰূপ ভগৱন্তৰ এই সমুদ্ৰৰূপী পাৰত আমি প্ৰত্যেকে একোটা ধূলি কণা। হয়নে বাৰু? গতিকে ধূলিকণা এটাইও ঈশ্বৰ কৃষ্ণৰ চৰণ সেৱা কৰিব বিচাৰিব লাগিব। পাণ্ডৱৰ নাতি পৰীক্ষিতক গুৰু ভগৱান শুকদেৱে সেই উপদেশ দিছে। হে ভকতিবিহীনে হেন অজ্ঞানীৰো অৱস্থা, এ মহামোহ বিষয়ৰ কি কহিব কথা। এ যিটো নাৰায়ণ কৃষ্ণ জগতৰ ধাতা, এ জগত নিবাস জগতৰে পিতা মাতা, এ কহিলো তাহান কিছু মাত্ৰ লীলা কথা, কহিবে নপাৰে সবে এ ব্ৰহ্মায়ুষৰ বধা। এটা শুকদেৱে পৰীক্ষিতক জনাইছে যে মই তোমাক কিঞ্চিতহে কৈছো। কি কৈছো? মোৰ পিতৃগুৰুৰ কৃপাত পাই এই ভাগৱত যে মই তোমাক কৈছো এয়া কিঞ্চিতে। বোলে কিয়? বোলে তেওঁ স্তুতি কৰি কৰি ব্ৰহ্মাই জীৱনটো শেষ কৰি দিলেও তেওঁৰ উপাসনা শেষ নহয়, হয়নে? গতিকে আমি কি? আমি বৰ খন্তেকীয়া হে পৰীক্ষিত। বৰ কম সময়ৰ কাৰণে ঈশ্বৰে আমাক আনিছে। এই খন্তেকীয়া সময়কণত সমুদ্ৰৰ দৰে বিশাল আৰু গভীৰ, হয়নে? আকাশৰ দৰে উচ্চ আৰু সীমাহীন এই অনন্ত ঈশ্বৰ কৃষ্ণৰ কথা মই তোমাক মাত্ৰ অকণমানহে কৈছো।
কিঞ্চিতহে কৈছোঁ মই তোমাক বেছি ক'ব নোৱাৰোঁ বোলে কিয় তেওঁ কথাৰ পাৰাপাৰ সৃষ্টিকৰ্তা বহ মাৰিও নেপায় হে ৰাম হেনবা বৈছ হেনবা হৈ মেক শংকা হে মনত তোমাৰে এ সমস্তে কহিবে যাবে এ বহ মাৰিও নপাৰে হে ৰাম তেবে ইটো কথা কহি বাক কোন কাজ এ তাৰ অভিপ্ৰায় কহো এ শুনা মহাৰাজ ও সংসাৰৰ তিনি তাপ যেন দাবানল এ কৰিবাক লাগি আছৈ ও জীৱক বিফল হে পৰীক্ষিত নিবদি ভগৱানে বা ঈশ্বৰৰ মায়াই কিদৰে জীৱবিলাকক সংসাৰৰ মায়ালৈ লৈ যায় জীৱনটোক বিফল কৰি পেলাব বিচাৰে মই সেই কথাকেইটা তোমাক জনাই দিওঁ শুনা দে কি বুলি কৈছে হে ৰাম হে আকনি চাৰিবে বাঞ্চৈ অজিতু মহাজন হে ৰাম କରୁন্তক কৃষ্ণ কথা হে ৰস নিষেৱন হে শিশেষু দিহ নৌকা সংসাৰ সাগৰে হে নাহি নাহি তৰ নৌ হে পায় মাত পৰে ও চাৰি বেদ 14 শাস্ত্ৰৰ ইহে তত্ত্ব হে কহিলিনি প্ৰতি আবে হে তোমাৰ আগত হে নজানি জন্ম লোক নকৰি বৃথা ও যাৰ যেন শকতি নিউ কৃষ্ণ কথা ও যাৰ যেন মতি কৰা কৃষ্ণৰ কীৰ্তন হে এতেকে চিন্দিবে ঘোৰ সংসাৰ বন্ধন হে যেন ফল পাৱে মহা যজ্ঞ যোগদানে হে যেন ফল পাৱে তোলা হে পুৰুষ পদানে হে যেন ফল লাভ মহাজ্ঞান বৈৰাগ্য হে কলিত সমস্তে পাৱৈ হে কৃষ্ণ কীৰ্তন হে শ্ৰৱণ কীৰ্তনতে যিয়ান কৰ্ম কৰে হে পাৱে শ্ৰম বিফলে হলিত সিটো নৰে ও ধৰ্মে খেদাইলে ধৰ্মে কৈতো নপাই ঠাই ও হৰিৰ নামত ৰৈল এ শৰণ সোমাই ধৰ্ম ক'ত আছিলে ধৰ্ম ভৰপূৰ হৈ আছিলে ক'ত সত্য যুগত এই পৃথিৱীত সত্য যুগত 4টা পদ অক্ষুণ্ণ আছিলে সকলোৱে ভকত আছিলে সকলোৱে ঈশ্বৰৰ সেৱক আছিলে ও সঁচাটো জানে মিছাটো নেজানে হয়নে বাৰু হয় আমাৰো এটা সত্য যুগ আছে আমাৰ সত্য যুগটো কেতিয়া চলে জন্মৰ পৰা 5 বছৰলৈকে এই জন্মৰ পৰা 5 বছৰলৈকে আমি সকলো ঋষি মুনি তপস্বী সাধক কিয় সাধক মাকে ক'লে ল'ৰাটোক যে পইচা দিবলৈ আছে মানুহজন আহিলে কৈ দিবি মই ঘৰত নাই বুলি মাকে ল'ৰাটোক শিকাই থৈছে পইচা দিবলৈ আছে মানুহজনে পইচা বিচাৰি আহিব যে দেউতাৰটো নায়েই ঘৰত মানুহজন আহিলে তই কৈ দিবি যে মই ঘৰত নাই ল'ৰাটোক আহি সুধিলে অ' বাবা কি কৰিছা আছো চকলেট এটা দি দিলে হাতত হয়নে বাৰু এনেও ব্যৱসায়ী মানুহ অলপ চালাকে
চকলেটটো দি দিয়াৰ লগে লগে সি চব কথা পাহৰিয়ে থাকিলে, হয়নে নহয় বাৰু? ঐ একো নপাহৰাটো মায়া, তৎক্ষণতে পাহৰি দিব পৰাটো ঈশ্বৰৰ কিবা, হয়নে বাৰু? পটককে পাহৰি দিব পৰাটো কি কিবা? ঈশ্বৰৰ কিবা। সুধিলে বোলে মা আছে নাই? ই মাই মোক মা আহিলে ঘৰত নাই বুলি কৈছে। হয়নে বাৰু? চুৰ ধৰা পৰিলনে বাৰু? হয়নে নহয়? সত্য যুগ। শিশুৱে মিছা ক'ব নাজানে, শিশুৱে ফাঁকি দিব নাজানে, শিশুৰ লগত কপট নাই। শিশু কি? সৰল, নিৰ্মল আৰু কোমল। সেইটো কাৰণে কৃষ্ণই কি ৰাসলীলা মাত্ৰ এৰাতি কৰিছে, শিশু লীলা 5 বছৰ কৰিছে। কৃষ্ণই শিশু লীলা 5 বছৰ কৰিছে, কিন্তু ৰাসলীলা কৰিছে মাত্ৰ 1 ৰাতি, হয়নে বাৰু? 5 বছৰ কৰিলে কাৰণে সত্য যুগ বোলে কি শেষেই নহয়, হয়নে নহয়? তাৰ পাছত আহি গ'ল 5 বছৰ পাছত কি ত্ৰেতা যুগৰ আগমন ঘটি গ'ল। বোলে কি কৰিব লাগিব? বোলে বশিষ্ঠ ঋষিৰ আশ্ৰমলৈ যাব লাগিব অস্ত্ৰ শিক্ষা ল'বলৈ, হয়নে? বিশ্বামিত্ৰ ঋষিৰ আশ্ৰমলৈ যাব লাগিব বোলে কি যজ্ঞ ৰক্ষা কৰিবলৈ। এই দুটা কামেই ৰামে কৰি দেখুওৱা নাছিলে জানো, হয়নে নহয়? বনবাস কিমান বছৰ? বনবাস লৈছিলে 12 বছৰ, হয়নে নহয়? গতিকে আমাৰ কি আমাৰ 5 বছৰৰ পাছত আৰু তাৰ লগত 12 বছৰ যোগ কৰি দিয়ক, 17 বছৰ হ'ব, হয়নে নহয়? 17 বছৰত আমাৰ যৌৱন আহে, জীৱনৰ ভাল বেয়া জ্ঞান অজ্ঞান এই বোধটো আমাৰ হয়, হয়নে নহয়? কিন্তু ভুল কৰিবলৈ ভয় কৰে, সাহসটো কম থাকে। কিয়? নিজে যে স্বাৱলম্বী নহয়, হয়নে নহয় বাৰু? এয়া আমাৰ ত্ৰেতা যুগ, হয়নে? স্কুল কলেজ এইবিলাকতে পঢ়া শুনা কৰি কেৱল জ্ঞান লাভতেই ব্যস্ত, হয়নে নহয়? দাপৰ যুগ আৰম্ভ হয় 30 বছৰৰ পৰা। 30 বছৰৰ পৰা দাপৰ যুগ বোলে কি ধৰ্মৰ 2টা পদ ভংগ হ'বই। এটা কি? এটা হ'ল তপস্যা, দ্বিতীয়টো হ'ল কুচিতা, শুদ্ধতা। কেনেকে নষ্ট হ'ব? 30 বছৰ হোৱাৰ পাছতে সংসাৰী হৈ গ'ল, হয়নে নহয়? 30 বছৰ হোৱাৰ লগে লগে সংসাৰী নহ'ব জানো? সংসাৰী হোৱাৰ লগে লগে দাপৰ আৰম্ভ হৈ গ'ল আৰু, হয়নে? বিবাহৰ আগদিনালৈকে মাক দেউতাক পৰিয়াল পৰিজন চব ঠিক আছিলে, বিবাহৰ 5 দিনৰ পৰা অকল বিয়া কৰাগৰাকীহে ভাল, বাকী চব বেয়া হৈ যায়। এই দাপৰ আৰম্ভ হৈ যায় নে নাযায় বাৰু? সকলোৰে নহয় আগতে, হয়নে বাৰু? আমাৰ অসমীয়া সমাজ ব্যৱস্থাটো অত্যন্ত সংস্কাৰী আৰু ভাল, হয়নে? বিবাহক ইয়াক সংসাৰ ধৰ্ম হিচাপে লোৱা হয়, ইয়াক বেলেগ দৃষ্টিৰে কেতিয়াও চোৱা নহয়। ই সংসাৰ ধৰ্ম, এই ধৰ্ম প্ৰতিপালন কৰি জীৱন অতিবাহিত কৰিব লাগে। সংসাৰ ধৰ্মক স্বীকাৰ কৰিব লাগে, তাক অস্বীকাৰ কৰিব নেলাগে। কিন্তু দাপৰ চলি থাকে কেতিয়ালৈকে? একেবাৰে মৃত্যু সময়লৈকে। কি কৰি থাকে? দাপৰত পূজা, হয়নে নহয়? ত্ৰেতা যুগত কি আছিলে? যজ্ঞ, হয়নে নহয়? যজ্ঞ মানে জ্ঞান যজ্ঞ, সাধনাৰ যজ্ঞ, হয়নে? 20-25 বছৰলৈকে আমি কি কৰোঁ? কেৱল জ্ঞান আহৰণ কৰোঁ, কৰ্ম আঁচনিৰ শিক্ষা লৈ থাকোঁ। বৈবাহিক জীৱনত আৰম্ভ হোৱাৰ লগে লগে কি হয়? আমি পূজা পাতলত লাগি যাওঁ। কিহৰ পূজা পাতল? এই সংসাৰখনৰ পূজা পাতল ভাত লাগি যাওঁ। সংসাৰী জীৱন সংসাৰৰ পূজা পাতল কৰিবই, হয়নে? পৰীক্ষিত নিপতিৰ দ্বাৰা ভাগৱত শাস্ত্ৰত দেখাইছে তোমাৰ জীৱটো সংসাৰী নহয়, তুমিহে সংসাৰী হৈছা। তোমাৰ জীৱটো কি? শুদ্ধ বস্তু, ঈশ্বৰৰ অংশ। তুমি সংসাৰ কৰা,
সমাজত থাকা কিন্তু ভগৱানৰ চৰণ ভকতৰ সংগ গীতা ভাগৱত শাস্ত্ৰ কীৰ্তন দশম ঘোষাৰ ৰত্নাৱলী এই শুদ্ধ বিচাৰ আচাৰবিলাকৰ সংগ লৈ থাকা এইবিলাকৰ পৰা আঁতৰ হ'লেই তুমি ৰত্নাকৰ হৈ যাবা এইবিলাকৰ লগত থাকিলে কি হ'ব তুমি প্ৰহ্লাদ হৈ থাকিব পাৰিবা সেইটো কাৰণে আমাক ভকতিৰ জ্ঞান লাগিব কেৱল সংসাৰ জ্ঞান আৰু জীৱনৰ কৰ্মমুখী জ্ঞানখিনিয়ে আমাক কেতিয়াও তাৰিব নোৱাৰে আমাক ভাগৱতৰ কথা গীতাৰ কথা ৰামায়ণৰ কথা মহাভাৰতৰ কথা এইবিলাক কথাৰ দ্বাৰা আমি অনুপ্ৰাণিত হৈ আমি এটা শুদ্ধ পথত থাকিবলৈ অনুশীলন কৰিব লাগিব হে ৰাম এ অধৰ্মে খেদালে ধৰ্মে কৈতো নপাই ঠাই এ হৰিৰ নামত ৰৈল এ শৰণ সোমাই শৰণটো ক'ত সোমাই লাগে হৰিৰ নামত সোমাই দিলেগে বোলে কি বোলে হৰিয়ে এটা বস্তু ত্যাগ কৰিব নোৱাৰে বোলে কি তেওঁৰ নামটো ত্যাগ কৰিব নোৱাৰে হৰিয়ে হৰিতকৈ নিজতকৈ বেছি ভাল পায় কি তেওঁৰ নামটো সেইটো কাৰণে ধৰ্মটোৰ নাম কি নাম ধৰ্ম বা মহাভাগৱত ধৰ্ম নাম কাৰ নাম গোবিন্দৰ নাম কি পৰম ধন সমস্ত ধৰ্ম তপস্যা সুচিতা দয়া দান সত্য ধৰ্মৰ চাৰিপদৰ তত্ত্বটো ক'ত সোমালেগে ভগৱানৰ নামত প্ৰৱেশ হৈ দিলে এটা সুখদেৱ ভগৱানে পৰীক্ষিতক কৈছে বোলে কি নাম ধৰ্ম যেতিয়া পালা এতিয়া ভয় নাই তোমাৰ তুমি যেতিয়ালৈকে নাম লৈ থাকিবা তেতিয়ালৈকে তোমাৰ পুণ্য বাঢ়ি বাঢ়ি গৈ থাকিব পৰীক্ষিত নিপতিৰ দ্বাৰা আমাকো শিকাইছে আমি যাতে শুওঁতে খাওঁতে উঠোতে বহোঁতে ৰাম কৃষ্ণ হৰি নামটো লৈ থাকিব পাৰো নাম লোৱাত কোনোবাই বাধা দিব পাৰে জানো নাম লোৱাত কোনেও বাধা দিব নোৱাৰে নাম লোৱাত কিয় বাধা দিব নোৱাৰে নামৰ কাৰণে ঈশ্বৰ কৃষ্ণই বেলেগ এটা নিয়ম মানি দিলে দৃশি তব কৃপা হৰি হে মুহূৰ্ত দুৰ্দৈৱ দেখা কিনো হে অনুৰাগ প্ৰভু নভৈল তোজনা তত্ত্বটো আনি লাহেকে আমাক দি থৈছে বোলে ভগৱন্তৰ কলি যুগত এটা ডাঙৰ কৃপা হ'ল বোলে কি কৃপা কৰিলে এই যে নাম ধৰ্মৰ কথাটো সুকে কৈছে পৰীক্ষিত যে সকলো ধৰ্ম আহি নামতে আশ্ৰয় ল'লে বোলে কেনেকৈ আশ্ৰয় ল'লে বোলে যজ্ঞ কৰিবলৈ হ'লে ব্ৰাহ্মণজন বেদজ্ঞ ব্ৰাহ্মণ হ'ব লাগিব
ব্ৰাহ্মণজন কি হ'ব লাগিব? বিবাহিত হ'ব লাগিব। যদি বিবাহিত নহয় তেতিয়াহ'লে যজ্ঞ কৰিব নোৱাৰে। ব্ৰাহ্মণজনৰ বেদমন্ত্ৰৰ উচ্চাৰণ শুদ্ধ হ'ব লাগিব। বোলে যদি অশুদ্ধ হয় যি যজ্ঞ কৰিছে তাৰ মৃত্যু হ'ব। হয়নে বাৰু? যজ্ঞত ঢেৰ নিয়ম। আকৌ পূজাত কি? পূজাত সময়টো ক্ষতি কৰিব লাগিব। দ্ৰব্য জ্ঞান শুদ্ধ হ'ব লাগিব। হয়নে? অৰ্চন বন্ধন সম্পূৰ্ণ নিয়মমতে হ'ব লাগিব। সময়ৰ নিয়মটো মানি চলিব লাগিব। যিটো তিথি বা নক্ষত্ৰ সেইমতে পূজা কৰিব লাগিব। কলিৰ মানুহৰ ৰ'বলৈ সময় আছে? এই বাপজনাই দেখিছে নাই? এতিয়া যোৱা বছৰো তেখেতে আধাতে এৰি ঢাপলি মেলিবলগীয়া হৈছে। উদাহৰণটো চাই লওক। এই বছৰ বাৰু অকণমান সময় বেছিকৈ বহিলে, যোৱা বছৰটো তেখেতৰ আৰু লৰালৰি। হয় নে নহয়? কলিৰ প্ৰজা ভাগত শুনিবলৈও সময় নাই, ইমান ব্যস্ত। হয়নে বাৰু? গতিকে মই ইমান সময় হ'লেহে পূজা পাতিম, ইমানখিনি ব্ৰাহ্মণ আহিলেহে মই যজ্ঞ কৰিম, কি হ'ব? চববোৰ খতম হৈ যাব। সেইটো কাৰণে থাকিবলৈ ঠাই নাপালে ঈশ্বৰৰ ধৰ্মই ক'ত? যজ্ঞত। থাকিবলৈ স্থান নাপালে ক'ত? পূজাত। জগতৰ হৰিৰ যি নিৰ্গুণ ধৰ্ম সকলো আহি পেলাই আশ্ৰয় ল'লে সি ক'ত? ভগৱানৰ নামত। কেনেকে আশ্ৰয় ল'লে? আপোনাৰ নামৰ বহুতৰ কৰি নিজ সৰ্বশক্তি দিয়া। সকলো ধৰ্মই আহি যেতিয়া মোৰ নামত আশ্ৰয় ল'লে, মোৰ শক্তি যিমান, মোৰ নামৰ শক্তি তাতকৈ বেছি হ'ব। কাৰণ নামৰ ধৰ্মই আশ্ৰয় লৈছে। মোৰ শক্তি যিমান হ'ব তাতকৈ মোৰ নামৰ শক্তি বেছি হ'ব। কিন্তু মই নামক উন্মুক্ত কৰি দিছোঁ, বোলে মুক্ত কৰি দিছোঁ। কিহৰ পৰা? এই কালৰ কোনো বন্ধন নাথাকিব। নামক একো সময়ে নিৰ্ণয় কৰিব নোৱাৰিব। বোলে কি? কাল আৰু মায়া এই দুটা বস্তু মোৰ নামত নাই। সেইটো কাৰণে কি হৈ গ'ল? কাল মায়াদিৰো অধিকাৰী কৃষ্ণৰ ভক্তি তত্ত্বটো নাম ধৰ্মৰূপী ঈশ্বৰৰ তত্ত্বত গৈ বাস কৰিলে। কেলে? আমাৰ গুৰু পৰম্পৰা মতেহে হ'ব। নামটো বেলেগ বস্তু, প্ৰসংগ প্ৰণালীৰে সৈতে হৰিৰ চৰণ সেৱাটো বেলেগ বস্তু। এই সেৱা ভাগ হয়নে পাতিবলৈ আমি নামঘৰত কিয় আশ্ৰয় ল'ব লগা হৈছে? কিন্তু আপুনি ৰাস্তা গাড়ীখন চলাই যাওঁতেও আপুনি ভগৱানৰ নাম গাই যাব পাৰে। হয়নে বাৰু? গতিকে নাম ধৰ্মৰ মহিমাটোক ইমান বেছি কৰিলে কলিযুগত। কি কৰিলে? সকলো নিয়মৰ পৰা নাম ধৰ্মক মুক্ত কৰি দিলে। বোলে কি? বোলে মোৰ নাম ল'বলৈ কালৰ কোনো নিয়ম মানিব নালাগে। আৰে সেইখিনি সদায় থাকিব লাগিব। হয় নহয়? গুৰুদেৱ নাম ভকত। হয় নহয়? এই চাৰি তত্ত্বৰ বাহিৰলৈ আমি কেতিয়াও যাব নোৱাৰোঁ। সেই নিয়ম অনুশাসন আমি হৰি সেৱাত সদায় মানি চলি আহিছোঁ।